ও বান্ধো গাঁৱলৈ মোক মাতিবানে আজি গাঁৱলৈ যাওঁ গাঁৱলৈ মোক মাতিবানে গাঁৱতে আছে বহুতৰে সোণালী শৈশৱ উমলি জামলি লুকা চুৰি খেলি কৰা আনন্দবোৰ তাহানিৰ পৰম্পৰা সংস্কৃতি আৰু কত যে কি তোৰালিতে ধেমালিতে জুকাইছিলো তোক মৰমতে লাহে লাহে পশ্চিমীয়া সংস্কৃতিৰ সোঁতত আমি হেৰাই গৈছো নেকি কিন্তু আমি শিপা পাহৰি যামনে শিপা সামুচিয়ে আজিৰ এই প্ৰতিবেদন সজাইছো এজন বৰেণ্য চিত্ৰ ভাস্কৰ্য শিল্পীৰ কথাৰে আজি অন্য এখন গাঁৱলৈ লৈ আহিছো গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সাজিছে গাঁওখন ভাস্কৰ্য শিল্পৰে উদ্ভাসিত হৈছে গাঁওখন প্ৰথমে চাই যাওক কলাক্ষেত্ৰৰ কলাভৱনত প্ৰদৰ্শন কৰা এই ভাস্কৰ্য শিল্পসমূহ পলকতেই মন প্ৰাণ পুলকিত কৰি তুলিব আপোনাৰো যোৰহাটৰ চিত্ৰ ভাস্কৰ্য শিল্পী ৰঞ্জিত কুমাৰ বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এই ভাস্কৰ্য এয়া আধুনিক ভাস্কৰ্য কলাত আমাৰ দেশ আমাৰ গাঁও আমি স্থানীয় এটা প্ৰাচাত্যলৈ অকল চকু নাৰাখি নিজৰ কলা সংস্কৃতি সমাজখনৰ পৰাও যে আৰ্ট আমি তৈয়াৰ কৰিব পাৰোঁ এই উদাহৰণটো মই দাঙি ধৰাৰ এটা প্ৰয়াস কৰিছোঁ যাতে আমি অনবৰত প্ৰাচাত্যৰ কেটেলগত খুন্দিয়াই থকাতকৈ আমি আমাৰ নিজৰ মাজতে থাকি নিজৰ পৰিচয়টো দাঙি ধৰিব পাৰোঁ 110টা ভাস্কৰ্য আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ যি 100 বছৰ 80 বছৰ 150 বছৰৰ আগৰ যিবোৰ বস্তু ক্ৰমান্বয়ে আমাৰ সমাজখনৰ পৰা আঁতৰি গৈ আছে নাইকিয়া হৈ গৈ আছে বা আমাৰ নৱপ্ৰজন্মৰ চিনাকি নহয় সেই বস্তুবিলাক মই ভাস্কৰ্য কলাত সংৰক্ষণ কৰি ৰাখিছোঁ নিশা দুপৰলৈকে খবি খবি নিজৰ গাঁঠিৰ ধন ভাঙি এইগৰাকী অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ভাস্কৰ্য শিল্পীয়ে কৰি দেখুৱালে এনে এটা মহৎ কাম সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলাভৱনত মুকলি কৰিলে এই প্ৰদৰ্শনী য'ত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ফিতা কাটি উদ্বোধন কৰে এই প্ৰদৰ্শনীৰ উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি প্ৰদৰ্শনীত গাঁৱৰ পটভূমি দৈনন্দিন জীৱনৰ লগতে ভাস্কৰ্য কলাত নাৰীক ভিন্ন ৰূপত উপস্থাপন কৰিছে বৰাই তুলি ধৰিছে ভাস্কৰ্যত বানাক্ৰান্তৰ বিপৰ্যয় লগতে কেইবাগৰাকীও ব্যক্তিৰ আবক্ষ মূৰ্তি ভাস্কৰ্যত নাৰীক চলনাময়ী ৰূপতো তুলি ধৰিছে নাৰীক অনন্য সংজ্ঞা দিছে বৰাই বিষয়বস্তু বাস্তৱ কিন্তু ইয়াক মই কলাত্মক দৃষ্টিৰে ফৰ্ম ভাঙি নতুনকৈ সংৰচনা কৰি নতুন কলাত্মক দিশেৰে এই বস্তুখিনি আমি ৰাইজৰ আগত দাঙি ধৰিছোঁ কিন্তু দেখা গ'ল এতিয়া প্ৰদৰ্শনী গৃহত দৰ্শকৰ লগত ঘূৰা পকা কৰোঁতে যদিও ফৰ্ম ভঙা বিমূৰ্ত ৰূপলৈ গৈছে কিন্তু প্ৰতিজন দৰ্শকেই উপলব্ধি কৰিব পাৰিছে আনন্দিত হৈছে আৰু নিজক বিচাৰি পাইছে প্ৰদৰ্শনী মুকলিৰ দিনাই ভাস্কৰ্য কলাৰ এই প্ৰদৰ্শনী চাবলৈ আহিল বহু সংখ্যক লোক সকলো অভিভূত দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ